সকলোলৈকে পুৱাৰ সম্ভাষণ জনাই পৰিচয়্য পৰাৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু ইমানেই বেছি গৰম পৰিছে, গছ বনবোৰেও যেন পানী বিচাৰিছে। পুৱাই বৰষুণ জাক দেখি একেবাৰে সতেজ হৈ গ'ল, তেওঁলোকেও যেন পানী পাই জীপাল হৈ উঠিছে, নহয়নে বাৰু? বন্ধু বান্ধৱীসকল, আপোনালোক বাৰু ভালে আছেনে? মই ভালে আছোঁ। আপোনালোকে মাজে মাজে মোৰ ভিডিঅ'সমূহ চাই থাকিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে মোক আগবঢ়াই দিব সহায় কৰিব। পুৱা 5 বজাতেই বিচনা এৰিলোঁ, কিয়নো দায়িত্ব আছে। আৰু ইয়াত দেখিছে বেটি শুই আছে। শুই থাকোঁতে ল'ৰা ছোৱালীবোৰ যে ইমান মৰম লাগে, নহয়নে? সাৰ পায়েই তেওঁলোকৰ একদম কৰ্মকাণ্ড আৰম্ভ হৈ যায়। আৰু এনেকৈ গৰমত কোনে কোনে কাপোৰ লয় জনাবচোন। আগতে ময়ো লৈছিলোঁ বোলে, এতিয়া অৱশ্যে কাপোৰখন দেখিয়ে মোৰ গৰম উঠে। এতিয়া বেটিৰ অভ্যাস হৈ পৰিছে, এনেকৈ গৰম হ'লেও ফেন চলি থাকিলেও কাপোৰ এখন তাইক লাগেই। আৰু এইফালে বেটিও সাৰ পাই গ'ল। তাইৰ আকৌ এটা নিয়ম আছে, তাই যেতিয়া সাৰ পায় তাইৰ লগত মই অকণমান সময় শুব লাগে, সেয়া পিছে সময়ত যিমানেই নাবাজক। আৰু এনেকৈ মই তাইৰ লগত অকণমান বিচনাত সদায় ধেমালি কৰোঁ, কিয়নো কেতিয়াবা আমি সন্তানে বিচৰা কিছুমান কামো কৰিব লাগে, লাগিলে আমাৰ তাৰপিছত যিমানেই কাম নাথাকক। জীৱনত বহুত হেৰুৱাইছোঁ, বহুত কিবা পাইছোঁ, বহু ঘাত প্ৰতিঘাত পাৰ কৰিছোঁ, কিন্তু এতিয়া এটাই ভাবিছোঁ, সন্তানে যি বিচাৰে, ছোৱালীয়ে যি বিচাৰে অকণমান হাঁহি দিবলৈ চেষ্টা কৰোঁ। আৰু এয়া আজিকালি তাই নিজেই ব্ৰাছ কৰিব পৰা হ'ল। লাহে লাহে মোৰ তাইজনী ডাঙৰ হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব ছোৱালীজনীক যাতে সঠিক পথ দেখাব পাৰোঁ। তাই ডাঙৰ মানুহ হ'ব নালাগে, কিন্তু ভাল মানুহ হওক। এয়া দেখিছেনে, মোৰ চুলিত মৰা কেপেনাটো পৰি থকাত তাই যেন মোক দি দিছে। তাইৰো যেন দায়িত্ব বাঢ়িছে। আমাৰ দুগৰাকীৰ মাক জীয়েকৰ ভঙা ভঙা হিন্দী বাৰু আপোনালোকে বুজি পালেনে? তাই অকণমান ক'বলৈ চেষ্টা কৰে আৰু তাইৰ লগতে ময়ো অকণমান আওৰাই দিওঁ। তাই কিন্তু মোবাইল চাই চাই 2-এটা হিন্দী ক'ব পৰা হৈছে। সঁচাকৈ তাইজনী যেন ডাঙৰ হৈছে। আপোনালোকৰ সন্তানেও বাৰু এনেকুৱা মোবাইল চাই চাই কিছুমান শব্দ শিকেনে? তাই আজিকালি মৌতাল কলাকেন্দ্ৰত নৃত্য শিকিবলৈ যায়। আৰু এই যে দেখিছে এক্সাৰচাইজটো, তাতেই বোলে তেওঁলোকৰ মেডামে কৰিবলৈ দিয়ে। আৰু সেইকাৰণে আজিকালি ৰাতিপুৱা তাই ঘৰতে এইটো কৰিবলৈ লৈছে, যিহেতু একেবাৰতে কৰাটো সম্ভৱ নহয়। আৰু ভুল হ'লে ময়ো অকণমান দেখাই দিওঁ। যিটো বয়সত আমি নাপালোঁ সেইটো তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ। শুই উঠি আকৌ কিবা এটা খাবলৈ দিব লাগে নহয়। ব্ৰাছ কৰিবলৈ যোৱাৰ আগতেই তাই সেই দিহাটো দি থৈয়ে যায়, কি খাব। আৰু এয়া আসনত বহিলেই নহয়, পঢ়াটো পিছৰ কথা দেই, আগতে খোৱাটো মেইন। মই বোলো অকণমান পঢ়িবা, তাই কৈছে খাই লওঁ, সেইটো বোলে পিছৰ কথা। আৰু এনেকৈ খাই বৈ তাই আজৰি হ'ল। লগতে আকৌ স্কুলৰ সময়ো হ'ল নহয়। তাৰপিছতে অকণমান কিতাপ পঢ়ি এয়া ভাতৰ কাঁহীখন সন্মুখত দিছোঁ। ভাতৰ কাঁহীখন দেখি আকৌ বেটিয়ে ইমানখিনি ভাত খাই বুলি নাভাবিব, মাক জীয়েকে একেখন কাঁহীতেই লৈ লৈছোঁ। যিহেতু তাইকো মই নিজেই খুৱাই দিব লগা হয়, সেইটো কাৰণে একেখন কাঁহীতে লৈ স্কুললৈ বুলি ওলাইছোঁ। মোৰ শুভাকাংক্ষীসকল, আপোনালোকে যদি মোৰ ফেচবুক পেজটোত প্ৰথম মোৰ ভিডিঅ' চাইছে, তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো চাইছে, আপোনালোকেও নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বেটি ওলাই ৰেডি হৈ গ'ল, তাইক থ'বলৈ যিহেতু মই যাওঁ। আৰু আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ' এটা চাইছে, তাই পঢ়াত জাতীয় বিদ্যালয়তে পঢ়ে, মুকুল শ্ৰেণীত। গতিকে আজিলৈ সামৰোঁ। আপোনালোকেও ভালে থাকক, ময়ো ভালে থাকক।